हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम क्वेश्चन नम्बर 6 क्वेश्चन नम्बर 6 এর 1 টু সো আমার হাতত আছে 3x³ - x² - 3x + 1 বহুপদৰ এটা 0 1 এটা বহুপদ আমাৰ আৰু এই বহুপদৰ এটা 0 1 দিয়া আছে আচ্ছা তাৰ পিছত ছ কি কৈছে ইয়াৰ বাকি আটাই কেইটা 0 নিৰ্ণয় কৰা আৰু এই বহুপদৰ বাকি আৰু 0 আছে সেই বাকি 0 বোৰ আমাক নিৰ্ণয় কৰিব লাগে ইয়াত ছ এটা বহুপদ আৰু এটা 0 আমাৰ 1 বুলি দিয়া আছে বাকি আটাইবোৰ 0 আমাক নিৰ্ণয় কৰিব লাগে এই কোশ্চেনটো তোমালোকৰ ডাইৰেক্ট কোশ্চেন 3 ইয়াৰ আগত সলিউশন দিয়া হৈছে তাৰ লগত একেবাৰে একে মিল থকা হল সো জনে জনে ভিডিও আগৰ বিলাক চোৱা তোমালোকে আগৰ ভিডিও বিলাক চাবা তেনেহলে চাবা কোশ্চেন নম্বৰ 3 ৰ লগত এই 6 ৰ কোশ্চেন খিনি গোটেইখিনি মিল আছে আমাৰ সো তোমালোকে যদি সোয়া নাই তেনেহলে আগত চাই লবা তেনেহলে এইটো সুবিধা হ'ব কাৰণ হেটোত ভালকে ডিটেইলছত কোৱা হৈছে এইটো সোয়া কি আছে আমাৰ এইটো হল আমাৰ বহুপদ ঠিক আছে এটা 0 আমাৰ 1 আৰু বাকি আটাইবোৰ 0 নিৰ্ণয় কৰিব লাগে এতিয়া কথা হল বাকি আটাইবোৰ 0 মানে বাকি 0 আৰু কি কি ওলাব পাৰে আমাৰ বাকি এটা ওলাব পাৰে বাকি 0 ইয়াত এটা কথা মনত ৰাখিবা এই যেটো আমাৰ বহুপদ আছে এই বহুপদটোত এটা বস্তু লক্ষ্য কৰা আটাইতকৈ ডাঙৰ বা আটাইতকৈ বেছি পাৱাৰ কিমান আছে আমাৰ ঘাত কিমান আছে 3 আছে দ্যাট মিন্স এই বহুপদৰ মাত্ৰা কিমান 3 হল x ৰ ম্যাক্সিমাম পাৱাৰ সোয়া কিমান আছে আমাৰ 3 আছে দ্যাট মিন্স মাত্ৰা 3 যদি এই বহুপদৰ মাত্ৰা 3 তেনেহলে এই বহুপদৰ 0 3টা ওলাব 3টা ওলাব বুজা গৈছে তাৰ ভিতৰত এটা 0 অলৰেডি দিয়া আছে আৰু বাকি আৰু দুটা 0 তাৰ মানে আমাক ওলাব লাগে বুজা গৈছে এই বহুপদৰ টোটাল 0 3টা ওলাব তাৰ ভিতৰত এটা দিয়া আছে বাকি আৰু দুটা আমাক উলিয়াব লাগে এইখিনি কথা হল এটা কথা হল বাকি 0 খিনি আমি কেনেকে ওলাম তাৰ কাৰণে কি কৰিবা তোমালোকে এই যেটো 0 দিয়া আছে ইয়াৰ সহায় লম আমি ইয়াৰ সহায় কেনেকে লম তোমালোকে লিখিবা যেহেতু এটা 0 কিমান দিয়া আছে আমাৰ এটা 0 দিয়া আছে কিমান 1 হল এটা 0 কিমান দিয়া আছে আমাৰ 1 দিয়া আছে এটা কথা হল 0 1 দিয়া আছে এটোৰ মানে কি এই 0 মানে আকৌ ইটো নহয় দে 0 x ৰ মান তাৰ মানে দ্যাট মিন্স এটাৰ ভিতৰত ছোৱা কি আছে x আছে চলক তাৰ মানে x ৰ এটা মান 1 দিয়া আছে x ৰ মান দ্যাট মিন্স x = 1 বাকি একো নহয় হল এটা 0 দিয়া আছে মানে তোমাক বুজিব লাগিব x ৰ মান 1 দিয়া আছে বুজা গৈছে x ৰ মান 1 আছে আচ্ছা ইয়াতে এটা বস্তু লক্ষ্য কৰা x = 1 এটোৰ পৰা আমি কি লিখিব পাৰো সোয়া এটো +1 আছে গতিকে +1 তো এই পিনে যদি লৈ আহো তেনেহলে x - 1 হৈ যাব হবনে নাই আমাৰ x - 1 হৈ যাব কাৰণ এই পিনে আছিল প্লাস বা পিনে আহি কি হ'ব মাইনাস হৈ যাব দ্যাট মিন্স যদি 0 তো +1 আছে তেনেহলে আমাৰ x - 1 ধৰিব লাগিব উৎপাদকটো বুজি পাইছা তেনেহলে এটো আমি এনেকে লিখিব পাৰো গতিকে x - 1 বুলি আমি লিখিম কি কারণে লিখিম কারণ x ৰ মান 1 আৰু x ৰ মান যদি 1 তেনেহলে এটো সাইড চেঞ্জ কৰিলে -1 হৈ যাব ইকুৱেল 1 আছে ইকুৱেলৰ বাও পিনে আহি কি হৈ যাব মাইনাস হৈ যাব হনে প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় এটো নিয়ম অঙ্কৰ তেনেহলে আমি কি পালো x - 1 পালো এতিয়া এই x - 1 যে পালো এই x - 1 তো এই যেটো বহুপদ আছে এই বহুপদৰ কি হ'ব আমাৰ এটা উৎপাদক হ'ব মানে যদি আমি কি কৰো এই x - 1 ৰ দ্বাৰা এই বহুপদক যদি আমি ভাগ কৰি দিও তেনেহলে ভাগ হেকটো আমাৰ 0 ওলাব বুজা গৈছে তাৰ মানে যদি ভাগ হেকটো 0 ওলাই তেনেহলে কি উৎপাদক হ'ব আৰু এই x - 1 ৰ দ্বাৰা যদি আমি এই বহুপদক হৰণ কৰি দিও ভাগ হেক 0 ওলাবই লাগিব হল তুমি হৰণটো কৰি দিয়া ইয়াত x - 1 আৰু ভিতৰত কি হ'ব আমাৰ 3x - x³ - x² - 3x + 1 হল
যিটো তুমি x - 1 পালা তাৰ দ্বাৰা গোটেই যিটো বহুপদ দিয়া আছিল তাক তুমি হৰণ কৰি দিবা আচ্ছা হৰণ এবিলাক বহুত কৰিছে আগৰ ভিডিওত তো জনে জনে চোৱা নাই আগৰ ভিডিও বিলাক চাবা হল ইয়াতে কৈ আছো কেনেকৈ কৰিব লাগে হৰণ ইয়াত চোৱা একো নাই মানে 1 আছে হওক 1 3 এর ভিতৰত 3 বাৰ ভাগ যাব হল এতিয়া চলক ইয়াত আছে x ইয়াত আছে x কিউব x কিউবৰ ভিতৰত ন কিমান বাৰ ভাগ যাব তাৰ কাৰণ ইমান ভাবিব নালাগে তোমালোকে জাস্ট এই পাৱাৰ 3 এর পৰা ইয়াত পাৱাৰ একো নাই মানে 1 আছে পাৱাৰ 3 এর পৰা পাৱাৰ 1 টো মাইনাস কৰি দিবা 3 এর পৰা 1 বাদ দিলে কিমান থাকিব 2 থাকিব দ্যাট মিন্স x পাৱাৰ 2 থাকিব হল আৰু এটো x এর উপৰত দিব লাগিব 2 টো তাৰ মানে কিমান বাৰ ভাগ গল আমাৰ 3x স্কয়ার বাৰ ভাগ গল ভাগ কৰা হৈ গল এটা আমি কি কৰিম পূৰণ কৰিম এইটোৰ দ্বাৰা এনেকে পূৰণ কৰিম গোটেইখিনি এতিয়া চোৱা x এর লগত 3x স্কয়ার পূৰণ কৰিলে কি হ'ব আমাৰ 3x কিউব হ'ব আৰু প্ৰথমটো এটাই আহিব ইমান ভাবিব নালাগে ইয়াত এটা x আছে ইয়াতে দুটা x আছে দ্যাট মিন্স x তিনিটা হ'ব x কিউব হ'ব পাৱাৰ যোগ হৈ যাব এবাৰ হৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ মাইনাস হয় আৰু পূৰণৰ ক্ষেত্ৰত পাৱাৰ প্লাস হয় এই দুটা পয়েন্ট তোমালোকে মনত ৰাখিবা পূৰণৰ ক্ষেত্ৰত কি হয় পাৱাৰ প্লাস আৰু হৰণৰ ক্ষেত্ৰত পাৱাৰ মাইনাস হল এবিলাক অংক এই দুটা পয়েন্টৰ দ্বাৰা তোমালোকে কৰিব পাৰা বাকি কোনো অসুবিধা নাপাবা যদি এই দুটা পয়েন্ট মনত ৰাখা তেনেহলে আমি কি কৰিম এই 3x স্কয়াৰৰ দ্বাৰা এবাৰ 1 ক পূৰণ কৰিম এটো তো পূৰণ কৰি দিলো আমি পাই গলো এটো 1 ৰ দ্বাৰা 3x স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব আমাৰ এটো আছে মাইনাস এটো আছে প্লাস প্লাস মাইনাস মাইনাস হ'ব 1 ৰ লগত 3x স্কয়াৰ পূৰণ কৰিলে 3x স্কয়াৰই হ'ব মানে নাই এটা কথা হল এই 3x স্কয়াৰ টো আমি লিখিম কত ওপৰত ইয়াত x ৰ পাৱাৰ 2 আছে সো তোমাক চাব লাগিব ইয়াত x ৰ পাৱাৰ 2 কত আছে এইটোত আছে গতিকে এইটো সিধা সিধি লিখিব লাগিব মাইনাস 3x স্কয়াৰ তাৰ মানে এই পাৱাৰটো যাৰ লগত মিলিব তাৰ তলত হে লিখিব লাগিব বুজা গৈছে এতিয়া আমি কি কৰিম মাইনাস কৰি দিম মাইনাস কৰি দিয়া মাইনাস করতে সাইনটো উল্টা হৈ যায় তো মাইনাস হবে তো কি হবে প্লাস হবে প্রথমটো ক্যান্সেল যাব ইয়াত চোৱা দুটা সাইন আছে এটা মাইনাস এটা প্লাস কোনটো ধৰিবা তোমালোকে মনত ৰাখিবা ব্র্যাকেটটো সদায় ধৰিব লাগে ওপৰটো বাদ এটো that means এটো প্লাস অর 3x স্কয়ার আর উপৰত কি আছে মাইনাস অর x স্কয়ার তেনহলে 3x স্কয়াৰৰ পৰা এটা বাদ দি দিয়া দুটা x স্কয়ার থাকিব হল বাকি এইখিনি চোৱা প্লাস মাইনাস কৰিব লাগা কোনো বস্তু নাই গতিকে এইখিনি নামি আহিব 3x + 1 হল আকৌ আমি ভাগ কৰি দিম এইটোৰ দ্বাৰা এইটো কেবাৰ 1 2 ৰ ভিতৰত ভাগ যাব 2 বাৰ x স্কয়াৰৰ ভিতৰত কিমান বাৰ ভাগ যাব পাৱাৰ মাইনাস কৰি দিয়া 2 ৰ পৰা 1 বাদ দিলে কিমান থাকিব আমাৰ 1 থাকি যাব that means x power 1 আৰু power 1 টো লিখিব নালাগে ইয়াত প্লাস আছে ইয়াতে প্লাস আছে প্লাসে প্লাসে কি হৈ যাব প্লাস হৈ যাব চিন হল সো 2x আমি পাই গলো এতিয়া আমি কি কৰিম পূৰণ কৰিম এইটোৰ দ্বাৰা গোটেইখিনি পূৰণ কৰিম 2x এর লগত এই x টো পূৰণ কৰিলে কি হ'ব আমাৰ 2x স্কয়াৰ হ'ব প্ৰথমটো তাৰ মানে সেম আহিব একেই আহিব লাগিব ওপৰত যেটো থাকিব তলত হেইটোই আহিব লাগিব প্ৰথমটোৰ ক্ষেত্ৰত আকৌ 1 এর লগত 2x পূৰণ কৰিলে কি হ'ব আমাৰ 2x হ'ব লিখিম কি এই 2x x সিধা সিধি লিখিব লাগিব হল ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাস মাইনাস কি হ'ব মাইনাস হ'ব মাইনাস কৰি দিয়া এতিয়া এটো হ'ব মাইনাস এটো হ'ব প্লাস প্ৰথমটো যাব ক্যান্সেল হল এটো কি হ'ব সো ব্র্যাকেটত প্লাস আছে দ্যাট মিন্স প্লাস 2x এটো উপৰত আছে মাইনাস 3x তেনহলে এটো মাইনাস এটো প্লাস এটা প্লাস আনটো মাইনাস থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে তিনিটা x এর পৰা দুটা x বাদ দিলে এটা x থাকি যাব হল ডাঙৰটোৰ আগত চিন কি আছিল মাইনাস গতিকে মাইনাস টো দিব লাগিব ডাঙৰটোৰ আগত যি চিন থাকিব হেটো লিখিব লাগে বাকি থাকিল কি আমাৰ প্লাস 1 হল এতিয়া আকৌ আমি এইটো ভাগ কৰিম এটোৰ ভাগ নকৰো এটো ভাগ কৰা হৈ গল এতিয়া আমি কি কৰিম এইটো ভাগ কৰিম হল ইয়াত চোৱা প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে ন কি হ'ব মাইনাস হ'ব হলে প্লাস মাইনাসে কি হয় মাইনাস মনত ৰাখিবা ইয়াত আছে x ইয়াত আছে কি আমাৰ x সেম তাৰ মানে সেম বস্তুৰ ভিতৰত 1 বাৰ ভাগ যায় এটা মনত ৰাখিবা নাইবা এনেকৈ ভাবিব পাৰা ইয়াত পাৱাৰ 1 আছে ইয়াত পাৱাৰ 1 আছে পাৱাৰ 1 ৰ পৰা পাৱাৰ 1 বাদ দিলে কিমান থাকিব পাৱাৰ 0 থাকিব পাৱাৰ 0 দ্যাট মিন্স কি 1 যিকোনো বস্তুৰ ওপৰত পাৱাৰ 0 থাকিলে তাৰ আনসাৰ কিমান হয় 1 হয় দ্যাট মিন্স 1 বাৰ ভাগ যাব হল যেটো বুজিব হেতুতে বুজি লবা কথাবিলাক কৈ আছো এবাৰ 1 ৰ লগত x পূৰণ কৰি দিয়া x হ'ব 1 ৰ লগত যি বস্তু পূৰণ নকৰো হেতুই হ'ব
তেনেহলে 1 ৰ লগত x পূৰণ কৰিলে x হ'ব মাইনাস আছে ইয়াতে প্লাস আছে প্লাস মাইনাস কি হ'ব মাইনাস হ'ব এবাৰ 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব ইয়াতে মাইনাস ইয়াতেও মাইনাস মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব পূৰণ কৰিলে সাইন টো চেঞ্জ কৰি দিলে এটা প্লাস এটো কি হ'ব মাইনাস এইটো কি হ'ব মাইনাস হল তেনেহলে সোয়া সেম আছে ক্যান্সেল যাব ভাগটো কি পাই গেল আমি 0 পাই গেল হলে তোমালোকক অলপ আগতে কি কৈছিলো যে ভাগটো 0 ওলাবই লাগিব যেহেতু উৎপাদক কেতিয়া হ'ব ভাগক 0 হলে হ'ব হল তেনেহলে ভাগক 0 পালো মানে কি উৎপাদক হয় কোনটো উৎপাদক হয় x - 1 টো উৎপাদক হয় কার উৎপাদক হয় এই বহুপদৰ উৎপাদক হয় সো আমি লিখিম কি এটিকে x - 1 3x cube minus x square minus 3x plus 1 whole এটা উৎপাদক হয় 1 এটা উৎপাদক হয় হল এটা কথা হল এইবিলাক আমি কিয় কৰি আছো আমাক লাগে শূন্য বাকি আটাইবোৰ শূন্য লাগে হনে নাই সো এইবিলাক কৰাৰ এটাই উদ্দেশ্য আমাৰ এই ভাগফলটোৰ আমাৰ প্ৰয়োজন আছে তেনেহলে আমি ভাগ কৰিলেহে ভাগফল পাম হলে এই ভাগফলটোৰ আমাৰ প্ৰয়োজন হ'ব এই ভাগফলটোৰ পৰাইহে আমি কি কৰিব পাৰো শূন্যটো নিৰ্ণয় কৰিব পাৰিম তেনেহলে ভাগফলটো উলিওৱাৰ কাৰণে আমি কি কৰিলো ভাগ কৰি দিলো এতিয়া আমি ভাগফলটো ইউজ কৰিম মানে ভাগফলটো কি কৰিম এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি দিম হৈ যাব আমাৰ কাম সো ভাগফলটো আমি উৎপাদক বিশ্লেষণ কৰি দিও এইখিনি লিখিলো মহাৰি দিছো ভাগফল ভাগফলটো কি পালো আমি 3x square plus 2x minus 1 3x square plus 2x minus 1 পালো হয়নে এটোক আমি উৎপাদক বিশ্লেষণ কৰিম সো এতিয়া আমি কি কৰিম এটোক উৎপাদক বিশ্লেষণ কৰিম 3x square plus 2x minus 1 উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে আগতে পাইছিলা উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে তথাপি ইয়াত আমি একেবাৰে ধুনিয়াকৈ এক্সপ্লেইন কৰি দি আছো যেটা প্ৰথমত কৈ আছো গতিকে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে সোৱা শিকিলো আৰু এইবিলাক বহুত সময়ত কৰিব লাগে উৎপাদক বিশ্লেষণ তোমালোকে কি কৰিবা উৎপাদক বিশ্লেষণ কৰিবলৈ হলে ধুনিয়াকৈ প্ৰথম যেটো সংখ্যা থাকিব x স্কয়াৰ হওক আৰু লাষ্টত যেটো সংখ্যা থাকিব এই দুটা সংখ্যা পূৰণ কৰিবা পূৰণ কৰি সাইডত এনেকৈ ধুনিয়াকৈ ৰাপ কৰি লিখিবা 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব আমাৰ 3 হ'ব লিখিলা এতিয়া আমি কি কৰিম 3 টো কেনেকৈ লিখিম কাক পূৰণ কৰিলে আমি 3 পাম 1 আৰু 3 পূৰণ কৰিলে 3 পাম হয়নে নাই আৰু কিবা লিখিব পাৰিম নেকি 3 লিখিব নোৱাৰো গতিকে 3 ক আমি 1 আৰু 3 পূৰণ কৰিহে লিখিব পাৰো 3 আৰু এটা লিখিব পাৰো 3 * 1 একেই কথা 3 * 1 * 3 1 * 3 * 3 একেই হল এতিয়া কথা হল এইখিনি হৈ গল ফাৰ্স্টৰ টু দি লাষ্টৰ টু পূৰণ কৰিবা সাইডত ৰাপ কৰিবা কাক পূৰণ কৰিলে পোৱা যায় হেতু লিখিলা এতিয়া কি কৰিবা মধ্যপদটো লক্ষ্য কৰিবা মধ্যপদ 6x ৰ হক কিমান আছে আমাৰ 2 আছে হল 2 আছে এতিয়া এই যেটো 1 আৰু 3 পালো আমি এই দুটা সংখ্যা প্লাস বা মাইনাস কৰি এই মাজৰ পদটো হ'ব লাগিব ইয়াত সো আমি যদি কাম কৰি দিও এই 3 ৰ পৰা যদি বিয়োগ কৰি দিও তেনেহলে 2 হৈ যাব এটা এই 2 টো আহিব লাগিব বুজি পাইছা তেনেহলে 2 টোক আমি কেনেকৈ লিখিব পাৰো 3 - 1 এই 3 ৰ পৰা এক বাদ দিলে আমি কি পাম আমি 2 পাম হলে নাই প্লাস মাইনাস কৰি মাজৰ পদটো আহিব লাগিব তেনেহলে মাইনাস কৰি যেহেতু আহিছে গতিকে মাইনাস কৰি দিম এতিয়া আমি কি কৰিম 3x square as it is plus 2 টোক আমি 2 নিলিখিম কি লিখিম আমি 3 - 1 লিখিম কাৰণ 3 - 1 মানে এইটো 2 গতিকে 3 - 1 ইনটু কি আছে আমাৰ x হল এটো 3 minus 1 ইয়াত চোৱা 3x square plus 3 ৰ লগত x টো পূৰণ কৰিলে কিমান হ'ব আমাৰ 3x হ'ব তাৰ পিছত চোৱা এটো প্লাস এটো মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস 1 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব আমাৰ 1x হ'ব আৰু এটা কথা মনত ৰাখিবা আগত 1 টো দিব নালাগে ডাইৰেক্ট কি দিবা x দিবা হল তাৰ পিছত থাকিব কি আমাৰ -1 এতিয়া আমি কি কৰিম কমন লম এই দুটাৰ পৰা এবাৰ কমন এই দুটাৰ পৰা এবাৰ কমন লম ইয়াত চোৱা কমন মানে কি মিল থকা একেই কি আছে ইয়াত চোৱা 3 আছে ইয়াত আছে 3 দ্যাট মিন্স 3 টো কমন যাব এইটোই কমন লোৱা তাৰ পিছত আছে কি ইয়াত x স্কয়ার ইয়াত আছে কি x তাৰ মানে ইয়াতেও x আছে ইয়াতেও x আছে x তাৰ মানে কমন আছে আমাৰ হল 3x স্কয়ার পৰা 3x কমন লৈছো
ইয়াতে x স্কয়ার মানে কি দুটা x আছিল তারপরে এটাহে কমন লইছো বাকি আর এটা আছে প্লাস 3x কমন লইছো নাই আর কিস একো নাই মানে কি মনত রাখিবা 1 থাকে তাত একো নাই মানে তাত 1 এটা থাকে তার মানে এই 3x এর লগত এইখিনি পূরণ করে আকো উপরটা আহিব লাগিব 3x এর লগত x পূরণ করলে 3x স্কয়ার হবে 3x এর লগত 1 পূরণ করলে 3x হবে উপরটা কো আহিব লাগিব মাইনাস ইয়া 6 x আর 1 এর পরে কি কমন যাব আমার কিবা কমন যাব নাকি ইয়াতে x আছে ইয়াতে x নাই গতিকে একো কমন না যায় তোমালোকে মনে থাকিবা একো কমন না যায় মানে কি যাব 1 এটা কমন যাব তেনহলে এই দুটার পর কি কমন লব পারো আমি 1 এটা কমন লব পারো তেনহলে থাকিব কি ব্র্যাকেটের ভিতৰত কিবা এটা থাকিব লাগিব ইয়াত কি থাকে ভয়তলৈ তোমালোকে ইমান ভাবিব না লাগে তোমালোকে প্ৰথম ব্র্যাকেটে যেটি আছে এটো চাইছে ইয়াতে লিখি দিবা হৈ যাব x + 1 হল একেবারে সহজ প্রথমটো চাইছে দ্বিতীয় ব্র্যাকেটত লিখি দিবা ইয়াত x + 1 x + 1 দুটা আছে দুটা মিলি এটা লিখিবা তার পিছত থাকিল কি আমাৰ 3x থাকিল আৰু -1 থাকিল এতিয়া কি কৰে আমি শূন্য লাইছো মানে কি x এর মান ওলাব লাগিব দ্যাট মিন্স এইখিনি এবাৰ শূন্য ধৰিব লাগিব এইখিনি এবাৰ শূন্য ধৰিব লাগিব নাও x + 1 = শূন্য যেহেতু শূন্য লাভ দিছে গতিকে শূন্য ধৰিব লাগিব এইখিনি পার্ট এবাৰ শূন্য আকৌ এইখিনি পার্ট এবাৰ শূন্য ধৰিব লাগিব 3x - 1 = শূন্য হল এতিয়া সো x = +1 টো কি হ'ব আমাৰ -1 হৈ যাব এটো কি হ'ব আমাৰ 3x - 1 টো কি হ'ব +1 হৈ যাব সাইড চেঞ্জ হৈ মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস এতিয়া সো x এর লগত আছে 3 মানে পূরণ হৈ আছে 3 টো এটো কি হ'ব হরণ x = কি হ'ব 1/3 হ'ব 3 টো তলত যাব গুছি হল তেনহলে x এর এইটো মান কি পালো আমি 1/3 পালো আৰু x এর এইটো মান কি পালো আমি -1 পালো ইয়াৰ মানে কি তাৰ মানে যেটো বহুপদ আছিল সেই বহুপদৰ এটা হল -1 এটা হল 1/3 আৰু এটা হল আমাৰ 1 বুলি দিয়া আছিল তেনহলে কেইটা হল আমাৰ টোটাল এটা দুটা তিনিটা হল হৈ গল আমাৰ প্ৰথমতে তোমালোকক কি কৈছিল x এর পাওয়ার 3 আছে ম্যাক্সিমাম পাওয়ার 3 আছে দ্যাট মিন্স মাত্রা 3 যদি মাত্রা 3 তেনহলে এই বহুপদৰ শূন্য কেইটা ওলাব তিনিটা ওলাব 1 2 3 হৈছিল নাই তিনিটা শূন্য আমাৰ ওলাই গৈছে গতিকে বাকি আটাইবোৰ শূন্য আমি কি পালো এটা -1 আৰু এটা 1/3 এটাকে লাষ্টত লিখিম কি কোশ্চেন কি কৈছিল বাকি আটাই কেইটা শূন্য গতিকে বাকি আটাই কেইটা শূন্য কি পালো -1 আৰু 1/3 এটাকে বাকি আটাই কেইটা শূন্য কি পালো আমি এটা -1 পালো আৰু 1/3 পাই গলো মানে 1/3 সো কোশ্চেন নাম্বার 6 এর অনটো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা পোৱা তেনহলে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ আৰু যদি ভিডিওবিলাক চাই তোমালোকৰ ভাল লাগি থাকে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা সো আজিলৈ থ্যাংক ইউ